নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ। বাজেটত বৃহৎ ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। 2 কোটি পৰিয়ালক চৰকাৰে দিব বিনামূলীয়া ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এই সুবিধা লাভ কৰিব কোটি কোটি জনতাই। আৰু দেশৰ নিম্ন মধ্যবিত্ত শ্ৰেণীক সামৰি ল'ব এই আঁচনিয়ে। দেশৰ কোটি কোটি লোকে লাভ কৰিব এতিয়া বিনামূলীয়া ঘৰ। আৰু বাজেটত বৃহৎ ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ আৰু বাজেটত এই ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। এই মুহূৰ্তত জনাইছো আজিৰ 2 নম্বৰ খবৰটো। আত্মসহায়ক গোটৰ মহিলাৰ বাবে বাজেটত বৃহৎ ঘোষণা। কোটি কোটি মহিলাক লাখপতি বনাব মোদী চৰকাৰে। 2 পৰা 3 কোটি মহিলাক সাঙুৰি লোৱা হ'ব লাখপতি দিদি আঁচনিত। মহিলাক আত্মনিৰ্ভৰশীল কৰাৰ বাবে এই বৃহৎ সিদ্ধান্ত। বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ এই বৃহৎ ঘোষণা। আৰু আত্মসহায়ক গোটৰ মহিলাৰ বাবে বাজেটত বৃহৎ ঘোষণা কৰা হৈছে। তেওঁলোকক বনাব লাখপতি বাইদেউ। আৰু কোটি কোটি মহিলাক লাখপতি বনাব এইবাৰ মোদী চৰকাৰে। 2 পৰা 3 কোটি মহিলাক সাঙুৰি লোৱা হ'ব লাখপতি দিদি নামৰ আঁচনিখনত। এই মুহূৰ্তত জনাইছো আজিৰ 3 নম্বৰ খবৰটো। দেশৰ জনতালৈ বাজেটত আৰু এটা বৃহৎ ঘোষণা। এইবাৰ জনতাই লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। আৰু এমাহত 300 ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ লাভ কৰিব দেশৰ জনতাই। আৰু চাদৰ ওপৰত সৌৰশক্তি স্থাপনৰ ব্যৱস্থাৰে এই সুবিধা পাব 1 কোটি পৰিয়ালে। আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ এই ডাঙৰ ঘোষণা আজিৰ এই বাজেটখনত। বিনামূলীয়া বিদ্যুৎ উৎপাদনৰ বাবে যোগান ধৰা হ'ব ছ'লাৰ ইউনিট। আৰু দেশৰ জনতালৈ বাজেটত বৃহৎ ঘোষণা কৰা হৈছে। আৰু জনতাই লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। অৰুণোদয় লাভ নকৰা মহিলাসকলৰ বাবে ডাঙৰ খবৰ। নতুন পদ্ধতিৰে এইসকল মহিলাই পাব অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড লাভ কৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। পঞ্চায়তৰ সভাপতি সভানেত্ৰীৰ দুৰ্নীতি শেষ কৰি চৰকাৰৰ বিশেষ পৰিকল্পনা। অৰুণোদয়ৰ ধন আৰু ৰেচন কাৰ্ডক লৈ এতিয়া আৰু কোনেও কৰিব নোৱাৰিব দুৰ্নীতি। ৰেচন কাৰ্ড পালেই লাভ কৰিব অৰুণোদয়ৰ ধন। এই মুহূৰ্তৰ খবৰ ৰাজ্যবাসীৰ বাবে জনাইছো। অৰুণোদয় লাভ নকৰা মহিলাসকলৰ বাবে ডাঙৰ খবৰ দিছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু অৰুণোদয় লাভ নকৰা মহিলাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এইবাৰ নতুন পদ্ধতিৰে এইসকল মহিলাই পাব অৰুণোদয় আঁচনিৰ ধন। আৰু ইতিমধ্যে 42 লাখ মহিলাক বিতৰণ কৰি থকা হৈছে ৰেচন কাৰ্ড। আৰু ৰেচন কাৰ্ড লাভ কৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন। লাখ লাখ ভূমিহীন লোকৰ বাবে হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ডাঙৰ ঘোষণা। মিছন বসুন্ধৰা 2ত আবেদন কৰাসকলৰ বাবে এই ডাঙৰ খবৰ। 10খন জিলাৰ বাসিন্দাৰ বাবে হ'ব ভূমি নিষ্পত্তি। 10খন জিলাৰ খিলঞ্জীয়াৰ বাবে নিষ্পত্তি কৰা হ'ব ভূমি। আৰু ভূমিহীন খিলঞ্জীয়া পৰিয়ালক স্থায়ী বসতি স্থাপন কৰি দিয়া হ'ব। সমগ্ৰ 10খন জিলাৰ 418টা ভূমিহীন খিলঞ্জীয়া পৰিয়ালৰ বাবে ভূমি নিষ্পত্তিত অনুমোদন কেবিনেটৰ। আৰু 10খন জিলাত এইসকলৰ খিলঞ্জীয়া পৰিয়ালক ভূমি নিষ্পত্তিকৰণ কৰা হ'ব। মিছন বসুন্ধৰা 2.0ৰ অধীনত মুঠ 84% অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ আবেদনকাৰীক দিয়া হৈছে। লাখ লাখ ভূমিহীন লোকৰ বাবে হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ডাঙৰ খবৰ। আমি SB অসম মিডিয়াৰ সমূহ দৰ্শকক জনাইছো আজিৰ খবৰটো যে মিছন বসুন্ধৰা 2ৰ অধীনত আবেদন কৰাসকলৰ বাবে ডাঙৰ খবৰ আহিছে। 10খন জিলাৰ বাসিন্দাৰ বাবে হ'ব ভূমি নিষ্পত্তি। আৰু 10খন জিলাৰ খিলঞ্জীয়াৰ বাবে নিষ্পত্তি কৰা হ'ব ভূমিসমূহ।